আৰু সিটু বৰুৱাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। তেওঁলোকে মন্তব্য কৰিছে যে মিয়া খেদিবলৈ কোনে অধিকাৰ দিছে, শৃংখল চলিহাক সিটু বৰুৱাক কোনে অধিকাৰ দিছে, আইন আছে, আইনে আমাক অধিকাৰ দিছে, আমি সকলোতে ঘূৰিব পাৰো, সকলোতে ফুৰিব পাৰো, ভাৰতৰ যিকোনো ঠাইতে বাংলাদেশী বুলি তেওঁলোকে কিয় আমাক প্ৰমাণ কৰিবলৈ আহিছে। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য, যিহেতু জাঙুৰ খাই উঠিছে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদ। প্ৰশ্ন কৰিছে শৃংখল চলিহাক সিটু বৰুৱাক যে শৃংখল চলিহাক সিটু বৰুৱাক বিদেশী খেদাৰ দায়িত্ব কোনে দিছে, চৰকাৰে দিছে নেকি? সংখ্যালঘু শ্ৰমিকক ভাবুকি ভয় দেখুৱাবলৈ শৃংখল চলিহা সিটু বৰুৱা কোন হয়? আইন আছে, আইনে আমাক অধিকাৰ দিছে, আমি সকলোতে ঘূৰিব পাৰো, সকলোতে ফুৰিব পাৰো, যিকোনো প্ৰান্তত আমি থাকিব পাৰো, আমাক আইনে অধিকাৰ দিছে, দেশৰ যিকোনো প্ৰান্তত আমি মুকলিভাৱে ফুৰিব পাৰো। কিন্তু মিয়াক খেদাৰ অধিকাৰ কোনে দিছে সিটু বৰুৱা আৰু শৃংখল চলিহাক? এই সকল লোকক বিদেশী বুলি তেওঁলোকে কেনেকৈ জানিলে, ক'ৰ পৰা প্ৰমাণ পালে, কোনজন বাংলাদেশী মানুহ সংখ্যালঘু সংগ্ৰাম পৰিষদত আছে দেখুৱাই দিয়ক শৃংখল চলিহাই বা সিটু বৰুৱাই। 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অসমত প্ৰৱেশ কৰিছে সেইসকল বিদেশী, সেইসকলক উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া একো কথা নাই, তাত আমাৰ আপত্তি কৰিবলগীয়া কোনো কথা নাই। কিন্তু বিদেশীৰ নামত স্বদেশীৰ ওপৰত কিয় অত্যাচাৰ কৰিছে? স্বদেশী উচ্ছেদৰ নামত চলা অভিযানত একাংশ সংগঠনে যি কাম কৰি আছে ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। বিশ্বনাথত 307টা পৰিয়াল ঘৰ খালী কৰাৰ, পৰিয়ালক ঘৰ খালী কৰাৰ বাবে জাননী দিয়া হৈছে। কিন্তু এইসকল লোক উচ্ছেদৰ পিছত কলৈ যাব, ক'ত থাকিব, তেওঁলোকৰ দায়িত্ব কোনে ল'ব, তেওঁলোকক কোনে সংস্থাপন দিব? পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰিলে আমি তীব্ৰ বিৰোধিতা কৰি যাম। যেতিয়ালৈকে উচ্ছেদ চলিব তেতিয়ালৈকে আমি প্ৰতিবাদ চলাই যাম। উচ্ছেদ আৰু মিয়া প্ৰসংগত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই এই মন্তব্য কৰিছে। তেওঁলোকে প্ৰশ্ন কৰিছে শৃংখল চলিহাক কোনে দায়িত্ব দিছে মিয়া খেদাৰ বাবে, সিটু বৰুৱাক কোনে দায়িত্ব দিছে মিয়া খেদাৰ বাবে? আইন আছে, সংবিধান আছে, আমি সকলোতে থাকিব পাৰো, যিকোনো প্ৰান্তলৈ আমি মন গ'লে যাব পাৰো, তেওঁলোকক আমাৰ দায়িত্ব কোনে দিছে? শৃংখল চলিহা সিটু বৰুৱাক বিদেশী খেদাৰ দায়িত্ব দিছে নেকি, চৰকাৰে দিছে নেকি বিদেশী খেদাৰ দায়িত্ব? নগাঁও থানাত এজাহাৰ দাখিল কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ প্ৰত্যাহ্বান, বিদেশী যদি আছে আইনে ব্যৱস্থা গ্ৰহণ কৰিব। মিয়া খেদিবৰ বাবে সিটু বৰুৱাক বা শৃংখল চলিহাক দায়িত্ব দিয়া হৈছে নেকি? আইন আছে, আইনে সকলো কাম কৰিব। কিন্তু উচ্ছেদৰ নামত চলা অভিযানত একাংশ সংগঠনে যি কাম কৰিছে ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়, এয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো। যেতিয়ালৈকে উচ্ছেদ চলিব তেতিয়ালৈকে ভয়াৱহ আন্দোলন হৈ যাব, অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে। উচ্ছেদ বন্ধ হ'ব লাগে। উচ্ছেদৰ নামত অমানৱীয় বা অগণতান্ত্ৰিক উচ্ছেদ হৈছে। উচ্ছেদ যিমানখিনি লোকক এতিয়ালৈকে কৰিলে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি সংস্থাপন দিবই নোৱাৰে তেন্তে উচ্ছেদ কিয় কৰিছে? তেওঁলোক কলেই যাব। যিমান লোকক এতিয়ালৈকে উচ্ছেদ কৰিলে, উচ্ছেদ কৰা লোকসকল ক'ত আশ্ৰয় ল'ব, কলৈ যাব, তেওঁলোকৰ কথা কোনে ভাবিব? চৰকাৰে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কিয় গ্ৰহণ নকৰে? যিমান লোকক এতিয়ালৈকে উচ্ছেদ কৰা হ'ল, উচ্ছেদৰ নামত যিমান অত্যাচাৰ কৰা হ'ল, সকলোকে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কিয় নকৰে? মিয়া সকলোৱে কৈ আছে যে মিয়া খেদিব লাগে, মিয়া খেদিব লাগে। মিয়া খেদাৰ অধিকাৰ কোনে দিলে? দায়িত্ব দিছে নেকি শৃংখল চলিহাক মিয়া খেদিব লাগে বুলি? বা সিটু বৰুৱাক বিদেশী খেদাৰ দায়িত্ব দিছে নেকি, বা মিয়া খেদাৰ দায়িত্ব দিছে নেকি শৃংখল চলিহা বা সিটু বৰুৱাক? সংখ্যালঘু শ্ৰমিকক ভাবুকি দিয়াৰ দায়িত্ব কোনে দিছে? ভয় খোৱাৰ দায়িত্ব কোনে দিছে শৃংখল চলিহাক? যে সংখ্যালঘু শ্ৰমিক হ'লে ভয় ভাবুকি দিব, এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়, এয়া কেতিয়াও মানি ল'ব নোৱাৰি। সিটু বৰুৱা কোন হয়? শৃংখল চলিহা কোন হয়? সংখ্যালঘু শ্ৰমিকক ভাবুকি ভয় দেখুৱাবলৈ তেওঁলোক কোন হয়? আইন আছে, আইনে আমাক অধিকাৰ দিছে, দেশৰ যিকোনো প্ৰান্তত আমি মুকলিভাৱে ঘূৰিব পাৰিম, দেশৰ যিকোনো প্ৰান্ততে আমি বেপাৰ বাণিজ্য কৰিব পাৰিম। এইসকল লোক যে বিদেশী তেওঁলোকে কেনেকৈ জানিলে? শৃংখল চলিহাই কেনেকৈ জানিলে যে মিয়া হ'লেই বিদেশী হ'ব? বা সিটু বৰুৱাই কেনেকৈ জানিলে যে এইসকল লোক বিদেশী, এইসকল লোক বাংলাদেশী? কোনজন বাংলাদেশী মানুহ সংখ্যালঘু সংগ্ৰাম পৰিষদত আছে দেখুৱাই দিয়ক। শৃংখল চলিহাই দেখুৱাই দিয়ক, সিটু বৰুৱাই দেখুৱাই দিয়ক। 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অসমত প্ৰৱেশ কৰিছে সেইসকল বিদেশী, সেইসকলক উচ্ছেদ কৰক। কিন্তু উচ্ছেদৰ নামত চলা অভিযানত একাংশ সংগঠনে যি কাম কৰি আছে ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। বিশ্বনাথত 307টা পৰিয়ালৰ ঘৰ খালী কৰাৰ জাননী দিছে। এইসকল লোকক উচ্ছেদ কৰাৰ পিছত কলৈ যাব? এইকেইটা পৰিয়ালে ক'ত আশ্ৰয় ল'ব, ক'ত থাকিব? পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰিলে আমি তীব্ৰ বিৰোধিতা কৰিয়ে যাম। উচ্ছেদ আৰু মিয়া প্ৰসংগত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই এই বৃহৎ মন্তব্য কৰিছে যে মিয়া খেদাৰ অধিকাৰ কোনে দিলে? শৃংখল চলিহাক কোনে দিলে মিয়া খেদাৰ অধিকাৰ? বা সিটু বৰুৱাক দি থৈছে নেকি মিয়া খেদাৰ অধিকাৰ দি থৈছে নেকি শৃংখল চলিহাক বা সিটু বৰুৱাক বিদেশী খেদাৰ দায়িত্ব দি থৈছে নেকি? নগাঁও থানাত এজাহাৰ দাখিল কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই, এজাহাৰ দাখিল কৰিছে আৰু ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে যে আইনে ব্যৱস্থা গ্ৰহণ কৰিব। আমি যদি বাংলাদেশী, আমি যদি
সঁচাকৈ প্ৰকৃততে আমি বাংলাদেশী তেন্তে আইন আছে, আইনে আমাৰ ব্যৱস্থা ল'ব। শৃংখল চলিহে আমাৰ ব্যৱস্থা ল'বলৈ কোন হয়? জিতু বৰুৱা কোন হয়? সংখ্যালঘু শ্ৰমিকক ভয় দেখুওৱা, ভাবুকি দেখুৱাবলৈ শৃংখল চলিহা কোন হয় বা জিতু বৰুৱা কোন হয়? কিয় সংখ্যালঘু শ্ৰমিকক ভয় ভাবুকি দেখুৱাব? আইন আছে, সংবিধান আছে, আইনে আমাক অধিকাৰ দিছে। আমি ভাৰতৰ বা দেশৰ যিকোনো প্ৰান্ততে আমি ব্যৱসায় কৰিব যাব পাৰোঁ, যিকোনো প্ৰান্ততে আমি ফুৰিব পাৰোঁ, যিকোনো প্ৰান্ততে আমি যাব পাৰোঁ। সকলোৱে আমাক কিয় খেদাৰ বাবে চেষ্টা কৰিছে বা বিদেশী বুলি এইসকল লোক কেনেকৈ জানিলে? মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছো। কিছুমান চান্দা সংগ্ৰহকাৰী গুণ্ডা আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে এওঁলোকৰ যেতিয়াই পইচাৰ দৰকাৰ হয় এইসকলে উজনিত কেইজনমান আমাৰ সংখ্যালঘু শ্ৰমিকক অত্যাচাৰ চলাব, নিৰ্যাতন চলাব। নামনি বা মধ্য অসমৰ পৰা যোৱা যিসকল শ্ৰমিক তাতে ভাড়া ঘৰত থাকিব তেওঁলোকৰ ওপৰত তেওঁলোকক দম দিব, ভাবুকি দিব। তেওঁলোকক কোনে অধিকাৰ দিছে? কোন হয় তেওঁলোক? কোন কৰ কি শৃংখল চলিহে? কোন জিতু বৰুৱা? তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেদি পঠিয়াবলৈ? আইন আছে, আইনে আমাক অধিকাৰ দিছে। কেৱল অসমতেই নহয়, দেশৰ যিকোনো প্ৰান্তত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। তেওঁলোক বাধা দিবলৈ কোন? বিদেশী খেদাৰ দায়িত্ব তেওঁলোকক দিছে নেকি? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেদি খেদি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? আইনে দিছে নেকি? সেই মানুহখিনি বিদেশী নেকি? সেই মানুহখিনিক যে সন্দেহযুক্ত বিদেশী সজোৱা হৈ আছে, তেওঁলোকক কোনে অধিকাৰ দিলে? কেনেকে তেওঁলোক জাষ্টিফাই কৰিলে? বিদেশীক এজনক ডিক্লেয়াৰ কৰিবলৈ হলে ন্যায়ালয়ে কৰিব। জিতু বৰুৱা, শৃংখল চলিহা এই ধৰণৰ ভণ্ডামি কৰা নেতাসকলে কেনেকে চিনাক্ত কৰিব? তেওঁলোকক কোনে অধিকাৰ দিলে? আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে, যিসকলে এই আমাৰ শ্ৰমিক বা আমাৰ মুছলমান মিয়া সম্প্ৰদায়ৰ একাংশ লোকক যিহেতু তেওঁলোকে অত্যাচাৰ কৰা ভিডিঅ'সমূহ অপেন মিডিয়াৰ আগত তেওঁলোকে ভাবুকি দি আছে। সেইকাৰণে আমি ইতিমধ্যে নগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আমাৰ সংগঠনৰ পৰা। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালো জাতীয় সংগ্ৰামী সেনা নে কি তেওঁৰ নেতা জিতু বৰুৱাই আমাক সংখ্যালঘু সংগ্ৰাম পৰিষদক টাৰ্গেট কৰি যে এই সংগঠনটো বাংলাদেশী বুলি উল্লেখ কৰিছে। আমি তেখেতক সকীয়াই দিব বিচাৰো, কোনজন বাংলাদেশী মানুহ জিতু বৰুৱাই নিৰ্ধাৰণ কৰি দিয়ক। কোনজন বাংলাদেশী মানুহ সংগ্ৰাম পৰিষদত আছে? তেওঁলোকৰ অধ্যয়ন নাই। এইসকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে এই দম দি থাকে, তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকক সকীয়াই দিছো, এই ধৰণৰ কাৰবাৰ নকৰিব। অধ্যয়ন কৰক, হিষ্ট্ৰী বুৰঞ্জী অধ্যয়ন কৰক। এনেই মুছলমান হোৱাৰ কাৰণেই তাৰ পৰা যে অত্যাচাৰ চলাই খেদি দিব, আপোনালোকে অধ্যয়ন কৰক প্ৰথমতে। এই কাম নকৰিব, আপোনালোকক সকীয়াই দিছো। উজনিৰ যিসকলে বদনামি কৰে, অসমখনক সদায় তেওঁলোকে বিচাৰি আছে যে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে। আমি কৈ আছো অসমখন শংকৰ আজানৰ মিলনভূমি, ইয়াতে শান্তিপূৰ্ণভাৱে আমি সকলোৱে বসবাস কৰিব লাগিব। সকলো নাগৰিকৰ অধিকাৰ আছে। কিছুমান চান্দা সংগ্ৰহকাৰী গুণ্ডা আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে এওঁলোকৰ যেতিয়াই পইচাৰ দৰকাৰ হয় এইসকলে উজনিত কেইজনমান আমাৰ সংখ্যালঘু শ্ৰমিকক অত্যাচাৰ চলাব, নিৰ্যাতন চলাব। নামনি বা মধ্য অসমৰ পৰা যোৱা যিসকল শ্ৰমিক তাতে ভাড়া ঘৰত থাকিব তেওঁলোকৰ ওপৰত তেওঁলোকক দম দিব, ভাবুকি দিব। তেওঁলোকক কোনে অধিকাৰ দিছে? কোন হয় তেওঁলোক? কোন কৰ কি শৃংখল চলিহে? কোন জিতু বৰুৱা? তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেদি পঠিয়াবলৈ? আইন আছে, আইনে আমাক অধিকাৰ দিছে। কেৱল অসমতেই নহয়, দেশৰ যিকোনো প্ৰান্তত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। তেওঁলোক বাধা দিবলৈ কোন? বিদেশী খেদাৰ দায়িত্ব তেওঁলোকক দিছে নেকি? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেদি খেদি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? আইনে দিছে নেকি? সেই মানুহখিনি বিদেশী নেকি? সেই মানুহখিনিক যে সন্দেহযুক্ত বিদেশী সজোৱা হৈ আছে, তেওঁলোকক কোনে অধিকাৰ দিলে? কেনেকে তেওঁলোক জাষ্টিফাই কৰিলে? বিদেশীক এজনক ডিক্লেয়াৰ কৰিবলৈ হলে ন্যায়ালয়ে কৰিব। জিতু বৰুৱা, শৃংখল চলিহা এই ধৰণৰ ভণ্ডামি কৰা নেতাসকলে কেনেকে চিনাক্ত কৰিব? তেওঁলোকক কোনে অধিকাৰ দিলে? আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে, যিসকলে এই আমাৰ শ্ৰমিক বা আমাৰ মুছলমান মিয়া সম্প্ৰদায়ৰ একাংশ লোকক যিহেতু তেওঁলোকে অত্যাচাৰ কৰা ভিডিঅ'সমূহ অপেন মিডিয়াৰ আগত তেওঁলোকে ভাবুকি দি আছে। সেইকাৰণে আমি ইতিমধ্যে নগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আমাৰ সংগঠনৰ পৰা। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালো জাতীয় সংগ্ৰামী সেনা নে কি তেওঁৰ নেতা জিতু বৰুৱাই আমাক সংখ্যালঘু সংগ্ৰাম পৰিষদক টাৰ্গেট কৰি যে এই সংগঠনটো বাংলাদেশী বুলি উল্লেখ কৰিছে। আমি তেখেতক সকীয়াই দিব বিচাৰো, কোনজন বাংলাদেশী মানুহ
সিতু বৰুৱাই নিৰ্ধাৰণ কৰি দিয়ক কোনজন বাংলাদেশী মানুহ সংগ্ৰাম পৰিষদত আছে। তেওঁলোকৰ অধ্যয়ন নাই। এইসকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে এই দম দি থাকে, তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকক সকীয়াই দিছো, এই ধৰণৰ কাৰবাৰ নকৰিব। অধ্যয়ন কৰক, হিষ্ট্ৰী বুৰঞ্জী অধ্যয়ন কৰক। এনেই মুছলমান হোৱাৰ কাৰণেই তাৰ পৰা যে অত্যাচাৰ চলাই খেদি দিব, আপোনালোকে অধ্যয়ন কৰক প্ৰথমতে। এই কাম নকৰিব, আপোনালোকক সকীয়াই দিছো। উজনিৰ যিসকলে অদ্ৰামী কৰে, অসমখনক সদায় তেওঁলোকে বিচাৰি আছে যে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে। আমি কৈ আছো কি? আমি কৈ আছো অসমখন শংকৰ আজানৰ মিলনভূমি। ইয়াতে শান্তিপূৰ্ণভাৱে আমি সকলোৱে বসবাস কৰিব লাগিব। সকলো নাগৰিকৰ অধিকাৰ আছে। কিছুমান চান্দা সংগ্ৰহকাৰী গুণ্ডা আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে এওঁলোকৰ যেতিয়াই পইচাৰ দৰকাৰ হয়, এইসকলে উজনিত কেইজনমান আমাৰ সংখ্যালঘু শ্ৰমিকক অত্যাচাৰ চলাব, নিৰ্যাতন চলাব। নামনি বা মধ্য অসমৰ পৰা যোৱা যিসকল শ্ৰমিক তাতে ভাড়া ঘৰত থাকিব, তেওঁলোকৰ ওপৰত তেওঁলোকক দম দিব, ভাবুকি দিব। তেওঁলোকক কোনে অধিকাৰ দিছে? কোন হয় তেওঁলোক? কোন কৰ কি শৃংখল চলিহে? কোন সিতু বৰুৱা? তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেদি পঠিয়াবলৈ? আইন আছে, আইনে আমাক অধিকাৰ দিছে। কেৱল অসমতেই নহয়, দেশৰ যিকোনো প্ৰান্তত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। তেওঁলোক বাধা দিবলৈ কোন? বিদেশী খেদাৰ দায়িত্ব তেওঁলোকক দিছে নেকি? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেদি খেদি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? আইনে দিছে নেকি? সেই মানুহখিনি বিদেশী নেকি? সেই মানুহখিনিক যে সন্দেহযুক্ত বিদেশী সজোৱা হৈ আছে, তেওঁলোকক কোনে অধিকাৰ দিলে? কেনেকে তেওঁলোক জাষ্টিফাই কৰিলে? বিদেশীক এজনক ডিক্লেয়াৰ কৰিবলৈ হলে ন্যায়ালয়ে কৰিব। সিতু বৰুৱা, শৃংখল চলিহা এই ধৰণৰ ভণ্ডামি কৰা নেতাসকলে কেনেকে চিনাক্ত কৰিব? তেওঁলোকক কোনে অধিকাৰ দিলে? আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে, যিসকলে এই আমাৰ শ্ৰমিক বা আমাৰ মুছলমান মিয়া সম্প্ৰদায়ৰ একাংশ লোকক যিহেতু তেওঁলোকে অত্যাচাৰ কৰা ভিডিঅ'সমূহ অপেন মিডিয়াৰ আগত তেওঁলোকে ভাবুকি দি আছে। সেইকাৰণে আমি ইতিমধ্যে নগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আমাৰ সংগঠনৰ পৰা। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালো জাতীয় সংগ্ৰামী সেনা নে কি তেওঁৰ নেতা সিতু বৰুৱাই আমাক সংখ্যালঘু সংগ্ৰাম পৰিষদক টাৰ্গেট কৰি যে এই সংগঠনটো বাংলাদেশী বুলি উল্লেখ কৰিছে। আমি তেখেতক সকীয়াই দিব বিচাৰো, কোনজন বাংলাদেশী মানুহ সিতু বৰুৱাই নিৰ্ধাৰণ কৰি দিয়ক কোনজন বাংলাদেশী মানুহ সংগ্ৰাম পৰিষদত আছে। তেওঁলোকৰ অধ্যয়ন নাই। এইসকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে এই দম দি থাকে, তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকক সকীয়াই দিছো, এই ধৰণৰ কাৰবাৰ নকৰিব। অধ্যয়ন কৰক, হিষ্ট্ৰী বুৰঞ্জী অধ্যয়ন কৰক। এনেই মুছলমান হোৱাৰ কাৰণেই তাৰ পৰা যে অত্যাচাৰ চলাই খেদি দিব, আপোনালোকে অধ্যয়ন কৰক প্ৰথমতে। এই কাম নকৰিব, আপোনালোকক সকীয়াই দিছো। উজনিৰ যিসকলে অদ্ৰামী কৰে, অসমখনক সদায় তেওঁলোকে বিচাৰি আছে যে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে। আমি কৈ আছো কি? আমি কৈ আছো অসমখন শংকৰ আজানৰ মিলনভূমি। ইয়াতে শান্তিপূৰ্ণভাৱে আমি সকলোৱে বসবাস কৰিব লাগিব।